70 টকীয়া পিঁয়াজ মাত্ৰ ৩৫ টকাতে পাব অসমৰ ৰাজ্য। অসমলৈ আহি আছে 800 টন পিঁয়াজ। বজাৰত হঠাৎ বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। নতুন পিঁয়াজৰ প্ৰতি কুইণ্টেলৰ দাম ৫,০০০ পৰা ৫,২০০ টকা। তাৰ মাজতে আছে ডাঙৰ খবৰ, আজি অসম পাবহি কান্টা এক্সপ্ৰেছ। অসমলৈ 800 টন পিঁয়াজ। ৰাজ্যত পিঁয়াজৰ তীব্ৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা প্ৰায় 800 টন পিঁয়াজ লৈ আজি অসমত উপস্থিত হ'ব বিশেষ মালবাহী ৰেল কান্টা এক্সপ্ৰেছ। সুলভ মূল্যত পিঁয়াজৰ যোগান ধৰিব চৰকাৰে। বজাৰত পিঁয়াজৰ দাম প্ৰতি কেজিত 70 টকালৈ বৃদ্ধি পোৱাৰ সময়তে চৰকাৰে 50% পৰ্যন্ত হ্ৰাসকৃত মূল্যত অৰ্থাৎ মাত্ৰ ৩৫ টকাত প্ৰতি কেজি সুলভ মূল্যত দোকান আৰু চৰকাৰী আউটলেটৰ জৰিয়তে ৰাইজক যোগান ধৰিব। বাফাৰ ষ্টকৰ পৰা যোগান ধৰিব এই পিঁয়াজ। চৰকাৰী বাফাৰ ষ্টকৰ পৰা প্ৰেৰণ কৰা এই বিপুল পৰিমাণৰ পিঁয়াজে ৰাইজৰ বজাৰত কৃত্ৰিম নাটনি দূৰ কৰাত সহায় কৰিব। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মাজতে চৰকাৰৰ বিশেষ পদক্ষেপে এতিয়া ৰাজ্যৰ মধ্যবিত্ত আৰু সাধাৰণ গ্ৰাহকসকলক ডাঙৰ সকাহ প্ৰদান কৰিব।